লাভ ষ্টৰী পাৰ্ট 2 লাহে লাহে সম্পৰ্কটো আৰু গভীৰ হৈ গ'ল তেওঁলোকৰ ভাল পোৱা আৰু মজবুত হৈ গ'ল এদিন হঠাৎ তাই ফুৰিবলৈ গ'ল পেহীয়েকৰ ঘৰ তাত গৈ তাই গম পায় তাইক বোলে কোনোবাই চাব আহিছে তাই বহুত মানা কৰিলে কিন্তু তেওঁলোকে নামানিল টকা পইচা আৰু টাউনৰ ল'ৰা দেখি ঘৰত কথা পাতিম ক'লে তাৰ পাছত তাই ল'ৰাজনক ফোন কৰি ক'লে ল'ৰাজনে মোক বোলে পছন্দ কৰিছে ঘৰত বোলে চাবলৈ যাব এই কথা শুনি ল'ৰাজনৰ জিয়টো ওলাই যোৱা যেন লাগিল সি তাইক সুধিলে তুমি কি ক'লা তাই ক'লে মই ইমান মানা কৰিলো বিয়া নহওঁ বুলি ক'লো কোনেও নুবুজে মোৰ কথা কোনেও নুশুনে তাৰ পাছত ল'ৰাজন আৰু ছোৱালীজনী একেলগে বহু সময় কান্দিছিল কান্দাৰ পাছত ছোৱালীজনী ক'লে তুমিয়ে কোৱা এতিয়া মই কি কৰিম তুমি যিয়ে ক'বা সেইটোৱে হ'ব তেতিয়া ল'ৰাজনে ক'লে ঠিক আছে তুমি ঘৰলৈ যোৱা ল'ৰাজন বাহিৰত আছিল একো সিদ্ধান্ত ল'ব পৰা নাছিল দিনত কামত যায় ৰাতি আহি ৰুমত অকলে কান্দে তাৰ পাছত ছোৱালীজনী ঘৰ গ'ল তাই খুৰীয়েকৰ লগত বহুত ফ্ৰী আছিল ফ্ৰেণ্ডলি কথা পাতিছিল কথাখিনি সকলো খুলি ভাঙি খুৰীয়েকক ক'লে আৰু খুৰীয়েকে ল'ৰাজনক ফোন কৰিলে সঁচা ভাল পোৱাৰ সঁচা কাহিনী পাৰ্ট 3 ৰ বাবে কমেন্ট কৰা ধন্যবাদ